রাজীব ভবনের ভেতরের হাই ভোল্টেজ মিটিংয়ে কালটি কি ঘটেছিল? গৌরব গগৈকে কি সত্যি মারতে গিয়েছিলেন যুবনেতা জুবাইরের নাম, নাকি এই পুরো ঘটনার পেছনে রয়েছে অন্য কোনো সত্যি? এ নিয়ে এবার মুখ খুললেন কংগ্রেসের যুবনেতা জুবাইরের নাম। ঘটনার আসল সত্যতা কি তা শুনুন বিস্তারিত জুবাইরের নামের মুখ থেকে। ৰাজীৱ ভৱনৰ ভিতৰৰ পৰা যিটো শব্দ আহিছিল, ঐ ধৰ ধৰ বুলি যিটো শব্দ, সেই শব্দটো আচলতে কি হোৱা আছিল? তাৰ পাছতে আপুনি গৌৰৱ গগৈক উভতিত হৈছিল, কথাখিনি হয় এইটো বাচ্চামি টাইপে হ'ব। এনেকুৱা কথাত যদি কাজিয়া মাৰিবলৈ উদ্যত হৈছিল বুলি কৈছে, হুলস্থুলটোতো হৈছিলে, মাৰিবলৈ উদ্যত হৈছিল বুলি কৈছে। প্ৰকৃততে হৈছিল কি আচলতে? সঁচাই মাৰিব বিচাৰিছিল নেকি আপুনি? এনেকুৱা কেতিয়াও হ'ব পাৰে নেকি? আমাৰ দলৰ জ্যেষ্ঠ নেতাই আমাৰ সভাপতি হয়, আমি চবে সন্মান কৰোঁ, তো আমাৰ চবৰে মৰমৰ। এইটো কেতিয়াও হ'বই নোৱাৰে, এইটো আমি ভাবিবও নোৱাৰোঁ কেতিয়াও। গৌৰৱ ডাঙৰীয়া আমি চবে বহুত সন্মান জনাওঁ, আমি কেতিয়াও এনেকুৱা কথা আমি ভাবিবও কেতিয়াও নোৱাৰোঁ। চ' এইবিলাক চব অপপ্ৰচাৰ হয়, কাৰণ আমি চব ভিতৰত আছিলোঁ। ভিতৰত থকা কোনো মানুহে আজিলৈকে এইখিনি কথা কৈছে নেকি? এইবিলাক চব বাহিৰত থকা মানুহবোৰে কৈ থাকিলে নহ'ব নহয়, ভিতৰত থকা মানুহে কোনে কৈছে? কাৰণ আমি চব আছিলোঁ ভিতৰত থকা এজন মানুহে যদি কয় এনেকুৱা কথা, আমি চবে গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বত ধুনীয়াকৈ এটা মিটিং হৈছে, একেলগে চাহ খাইছোঁ, একেলগে ওলাই আহিছোঁ, কিন্তু তাৰ পাছত ঘৰত অহাৰ পাছত এনেকুৱা টাইপৰ কথা শুনি আছোঁ। এইবিলাক চব অপপ্ৰচাৰ। দিগন্ত বৰ্মনৰ নামটো ওলাইছিল, দিগন্ত বৰ্মনৰ উদাহৰণ দিছিল। তাৰপাছত দিগন্ত বৰ্মনৰ উদাহৰণ দিয়াৰ লগে লগে সময় কেনেদৰে মানি চলিব লাগে উদাহৰণ দিয়াৰ লগে লগে আপোনাৰ খং উঠিছিল, তাৰপাছতে আপুনি গৌৰৱ গগৈক উভতিত হৈছিল, কথাখিনি হয় এইটো বাচ্চামি টাইপে হ'ব। এনেকুৱা কথাত যদি কাজিয়া হয়, সেইবিলাক একেবাৰে মিছা কথা। এনেকুৱা একো বস্তু হোৱা নাই, এইবিলাক কমপ্লিটলি কাল্পনিক কথা। এনেকুৱা একো বস্তু কি বুলিছে নে? কিবা বাধা দিবলৈ চেষ্টা কৰিছিল নে নাই? এনেকুৱা একো হোৱাই নাই। যেতিয়া বাধা কিয়ত দিব? বাধা দিবলৈ কিবা এটা হ'ব লাগিব ন। এনেকুৱা একো ইনচিডেণ্ট হোৱাই নাই। মই যেনেকুৱা আগতে কৈছোঁ যে এনেকুৱা ভিতৰত থকা কোনো মানুহে এইবিলাক কথা কোৱা নাই নহয়। আমি চব ভিতৰত আছিলোঁ, আমিয়ে গম নাপালোঁ, বাহিৰত থকা মানুহে এইবিলাক কথাবোৰ কোৱাইছে। এইবিলাক চব অপপ্ৰচাৰ। এতিয়া গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ লগত আপোনাৰ ৰিলেশ্যনটো কেনেকুৱা? মোৰ দলৰ সভাপতি হয়, মোৰ দলৰ জ্যেষ্ঠ নেতা হয়। আগতে যেনেকুৱা আছিলে এতিয়াও এনেকুৱা আছে। আমি চবে সন্মান জনাওঁ, আমাৰ জ্যেষ্ঠ নেতা হয়, আৰু তেখেতসকলৰ পৰা শিকিবলৈ আমাৰ বহুত আছে, আৰু আমি চবে মিলি কাম কৰি আছোঁ। এনেকুৱা বাহিৰৰ পৰা যেনেকুৱা দেখা পাই আছে, এনেকুৱা একো নহয়। এইবিলাক চব অপপ্ৰচাৰ, কাৰণ কংগ্ৰেছৰ ভিতৰত মানে নিজৰ মাজত এটা কাজিয়া সৃষ্টি কৰাবলৈ বাহিৰৰ পৰা এইটো অপজিশ্যনৰ এটা এইটো অপজিশ্যনৰ ষড়যন্ত্ৰ বুলি মই এই কালি মিটিংখনৰ সময়ছোৱাত ৰাজীৱ ভৱনৰ ভিতৰৰ পৰা যিটো শব্দ আহিছিল, ঐ ধৰ ধৰ বুলি যিটো শব্দ, সেই শব্দটো আচলতে কি হোৱা আছিল? ঐ ধৰ ধৰ বুলি ক'লে ক'ৰবাত কাজিয়া লাগিলে তেনেকুৱা ধৰণৰ শব্দ আহিব। এই শব্দটোৱেতো আমি শুনা নোপোৱা শব্দটো বাহিৰৰ মানুহে কেনেকুৱা শুনা পালে? চ' ফাৰ্ষ্টটো এইটো ওলাব লাগিব যে আমি ভিতৰত থকা মানুহে এনেকুৱা একো বস্তু গম পোৱা নাই, বাহিৰত থকা মানুহে কি অপপ্ৰচাৰ ওলাই আছে মই গম নাপাওঁ। নতুন বিধায়ক জুবেৰ আলমে কেতিয়াও APCCৰ সভাপতিক একো কৰিব নোৱাৰে। আমি কেতিয়াও সপোনতো ভাবিব নোৱাৰোঁ। আমাৰ সন্মানীয় সভাপতিক আমি বহুত শ্ৰদ্ধা কৰোঁ, আমি বহুত সন্মান কৰোঁ, আৰু আমাৰ সকলোৰে মৰমৰ হয় গৌৰৱ গগৈ ডাঙৰীয়া।